অহা বছৰৰ ২২-২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা। এই সন্দৰ্ভত জোনবিল মেলা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদমেল। অসমৰ ৬০খন আৰু মেঘালয়ৰ ২০খন গাঁৱৰ লোকসকলৰ মাজত বহিব বিনিময়ৰ হাট। পাহাৰৰ পৰা উৎপাদিত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ আহিব মামা-মামীসকল। জোনবিল মেলাৰ সৈতে সংগতি ৰাখি মাছ ধৰা পৰ্ব, কুকুৰা যুঁজৰ লগতে অনুষ্ঠিত হ'ব বাণিজ্য মেলাও। ২৩ জানুৱাৰীত তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেলত অৱগত কৰে জোনবিল মেলা উন্নয়ন সমিতি। আমাৰ এইবেলি জোনবিল মেলা ২০২৬ চনৰ ২২, ২৩, ২৪ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াত ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা পামচাই পিনুং, বৰমাৰ্জং পিনুং আদিকে কৰি আৰু চখামনি পিনুং, বালিকুঞ্জি পিনুং আদিকে কৰি ৬০খনমান গাঁও এইবাৰ নামি আহিব তেওঁলোকৰ মেটমৰা সামগ্ৰী লৈ পেলাই। আৰু মেঘালয়ৰ পৰা প্ৰায় আমজং পিনুং, মায়ং পিনুং, লুংফৈ পিনুং আদিকে কৰি ২০খনমান গাঁও নামি আহিব আপ টু নংপলৈকে তেওঁলোকে ইতিমধ্যে নামি আহিব। আমি ইতিমধ্যে কেইবাদিনো দুয়োখন ৰাজ্যত বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলং ভিজিট কৰিছোঁ। ৰাইজে ইতিমধ্যে প্ৰস্তুত হৈ আছে জোনবিল মেলাত বিনিময় প্ৰথা কৰিবৰ কাৰণে পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহ ইতিমধ্যে মজুত কৰি ৰাখিছে। আৰু আমাৰ এই বছৰ আমি জোনবিল মেলাত মুখ্য অতিথি হিচাপে বছৰে বছৰে হৈ থাকে। এই বছৰ আমি মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাবলৈ আজি দৰবাৰত সিদ্ধান্ত লৈছোঁ। আৰু লগত উপস্থিত থাকিব আমাৰ জাগৃত সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু